নমস্কাৰ বিভাস কিচেনলৈ স্বাগতম জনালো সকলোকে। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এয়া মৰাপাট ভাজি। আহক তেন্তে বনাও। মৰাপাটখিনি ধুই এনেদৰে ৰেডি কৰি লৈছো। তাৰ পিছত এতিয়া মই এনেদৰে এটা এটাকৈ গাঠি দি যাম। এনেকৈ মই এটা এটাকৈ গোটেইখিনিতে গাঠি এটা দি যাম। বনাবলৈ সহজ হয়, আপোনালোকে সকলোৱে চাগে বনাব জানে। মই ভাবিলোঁ আজি মই বনাওঁ আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ মই কেনেকৈনো বনাওঁ। এনেকৈ এটা এটাকৈ গাঠি দি যাম গোটেইখিনিতে। তাৰপিছত এতিয়া গৰম তেলত মই এটা পিঁয়াজ এনেদৰে কাটি দি দিছোঁ। অলপ ফ্ৰাই কৰি ল'ম। তাৰপিছত নহৰু কেইপিচমান আৰু জলকীয়া এটা দুফাল কৰি দি দিছোঁ। অলপ সময়ৰ পিছত মই হালধি গুড়ি দি দিছোঁ আৰু নিমখ দিছোঁ অকণমান। আৰু এতিয়া মই সেই মৰাপাটখিনি এটা এটা যে গাঠি দিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, সেইখিনি মৰাপাট মই ইয়াতে দি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে একেবাৰে ফ্ৰাই কৰি ল'ম। আৰু এয়া অকণমান খাৰ দিছোঁ। খাৰটো মোৰ ঘৰত বনোৱা হয়। খাৰটো দিলে আমাৰ মৰাপাটৰ যিটো বিজলুৱা ভাৱ থাকে সেইটো নাইকিয়া হয়, তেতিয়া খাবলৈ সোৱাদ বেছি হয়। অলমোষ্ট হৈছে মৰাপাটখিনি ফ্ৰাই আৰু অকণমান সময় লাগিব। আকৌ ঢাকনখন দি অকণমান সময় থৈ দিয়াৰ পিছত এয়া দেখিছে মোৰ মৰাপাটখিনি হৈছে ফ্ৰাই ধুনীয়াকৈ। বনাবলৈ একেবাৰে সহজ হয়। আপোনালোকেও এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আগলৈও চাই থাকিব বুলি আশা থাকিল আৰু কেনে পাই মোক মতামত জনাব আৰু শেষত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু আগলৈও চাই থাকিব বুলি আশা থাকিল মোৰ নতুন নতুন ৰেচিপি ভিডিঅ'বিলাক।